স্বাগতম জানাইছো আপোনাক আমাৰ এম সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'। ফ্ৰেণ্ডছ, আপুনি নিশ্চয় জানে অসমত এতিয়া জন্মৰ সাৰ্টিফিকেটৰ হাহাকাৰ চলি আছে। আপুনি যদি কৰবাত জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰিবলৈ চায়, কিছুমানে আপোনাক 1000 ক'ব পাৰে, কিছুমানে 2000, কিছুমানে 3000 ক'ব পাৰে। কিন্তু যদি মই আপোনাক কওঁ, যদি মোৰ আগৰ পৰা এজন ফলোৱাৰ হয়, নিশ্চয় মোক চিনি পায় আপুনি, মই কিন্তু ফেক ভিডিঅ' নবনাওঁ। আৰু যদি আপুনি নতুন চাই আছে মোৰ ভিডিঅ', আপুনি মুখখন চিনাক্ত কৰি ৰাখক। মই আপোনাক গেৰাণ্টি দি কৈ আছো, আপুনি আপোনাৰ মোবাইলৰ পৰা অফিচিয়েল 40 টকা খৰচ কৰি ঘৰত বহি জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব, ডাউনলোডো কৰিব পাৰিব। মই আপোনাক গোটেইকেইটা ভিডিঅ' ষ্টেপ বাই ষ্টেপ দি থাকিম। 4টা মই ভিডিঅ' বনাম। আজিৰ ভিডিঅ'ত মই আপোনাক দেখুৱাই দিম জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰাৰ বাবে এটা আইডি পাছৱৰ্ডৰ প্ৰয়োজন হয়। অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত 1 টকাও খৰচ নকৰাকৈ কেনেকৈ আইডি পাছৱৰ্ডটো বনাই ল'ব, মই আজিৰ ভিডিঅ'ত আপোনাক দেখুৱাই দিম। কালি বা পৰহি ভিডিঅ' পাই যাব পলম হোৱা জন্মৰ সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব, মানে যিসকলে আগত জন্মৰ সাৰ্টিফিকেট এপ্লাই কৰা নাই তেখেতসকলৰ জন্মৰ সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব 2 নম্বৰ ভিডিঅ'ত পাব। 3 নম্বৰ ভিডিঅ'ত পাব যিসকল সৰু সৰু ল'ৰা ছোৱালীৰ জন্মৰ সাৰ্টিফিকেট আছে আগৰ পৰা কিন্তু হস্পিটেলৰ হয়, তেখেতসকলৰ জন্মৰ সাৰ্টিফিকেট কেনেকৈ আপুনি ডিজিটেল কৰিব। আৰু 4 নম্বৰ ভিডিঅ'ত মই আপোনাক দেখুৱাই দিম আপুনি এপ্লাই কৰা জন্মৰ সাৰ্টিফিকেটখন মোবাইলৰ পৰা কেনেকৈ ডাউনলোড কৰিব। সম্পূৰ্ণ ভিডিঅ'কেইটা চাবলৈ আপুনি আমাৰ চেনেলটো ফ'ল' কৰি ৰাখি দিব। আৰু যদি আপুনি লেটকৈ ভিডিঅ' চাই আছে, আপুনি ডেছক্ৰিপশ্যন চেক কৰিব পাৰে। মই আগত যদি মই ভিডিঅ' বনাই লওঁ, মই লিংক দি দিম ডেছক্ৰিপশ্যনত, তেন্তে বলক আমি ভিডিঅ'টো আগবাঢ়ো। তো ফ্ৰেণ্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই এতিয়া ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিছোঁ আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব সেৱা সেতু লিখি। চাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে আপুনি এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ লগে লগে সেৱা সেতুৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ অ'পেন হৈ যাব। ইয়াত পপআপটো আপুনি ক্ল'জ কৰি দিব আৰু আপুনি পেজটো স্ক্ৰল ডাউন কৰি চাব পাৰে। ইয়াত কেৱল জন্মৰ চাৰ্টিফিকেটো নহয়, টোটেল 510টা ছাৰ্ভিচ আছে। মই ইয়াৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, আপুনি ডেছক্ৰিপশ্যন চেক কৰিব পাৰে। তো আপুনি চিটিজেন হিচাপে ৰেজিষ্টাৰ কৰাৰ বাবে আপুনি ইয়াত দিয়া আছে ওপৰত চাওক কৰ্নাৰত ৰেজিষ্টাৰ, আপুনি ইয়াত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত ইয়াত চাওক চিটিজেন দিয়া আছে। আপুনি নৰ্মেল ইউজাৰ হয়, আপুনি আপোনাৰ ফেমিলিৰ মানুহৰ বা ওচৰ পাছৰ মানুহৰ কাৰণে আপুনি ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াত আপুনি এটা আইডি বনাই আপুনি সকলোকে আপুনি এপ্লাই কৰি দিব পাৰিব। চিটিজেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নেক্সট পেজ এনেকৈ অ'পেন হ'ব। ইয়াত নতুন ইউজাৰ আইডি পাছৱৰ্ড বনোৱাৰ বাবে তলত চাওক দিয়া আছে নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান। আপুনি এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত আপুনি প্ৰথমে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। প্ৰথমত আপুনি আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি জেনেৰেট অ'টিপিত ক্লিক কৰিব। তো মই মোৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি জেনেৰেট অ'টিপিত ক্লিক কৰি আছোঁ। লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, অলপ সময় ৱেইট কৰিব লাগিব পাৰে। এয়া চাওক মোৰ অ'টিপিটো আহি গৈছে। এতিয়া মই অ'টিপিটো ইয়াৰ পৰা কপি কৰি তলৰ বক্সটোত মই পেষ্ট কৰি আছোঁ। আপুনি মেনুৱেলি এণ্টাৰ কৰিব পাৰে। মই অ'টিপিটো পেষ্ট কৰি দিছোঁ আৰু মই ভেৰিফাই অ'টিপিত ক্লিক কৰিছোঁ। ভেৰিফাই অ'টিপিত ক্লিক কৰাৰ লগে লগে চাওক অ'টিপি ভেৰিফাই ছাকচেছফুলি। এতিয়া চাওক দিয়া আছে গিভেন নেম। এইটো বক্সত আপুনি আপোনাৰ নিজৰ নাম এণ্টাৰ কৰিব। আপুনি আপোনাৰ নিজৰ আইডিৰ পৰা যিকোনো মানুহক আপুনি জন্মৰ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰি দিব পাৰে। ইয়াত মই মোৰ নিজৰ নাম এণ্টাৰ কৰিছোঁ। নাম এণ্টাৰ কৰাৰ পাছত জেণ্ডাৰ আপুনি চিলেক্ট কৰিব, মেল নে ফিমেল। চিলেক্ট কৰাৰ পাছত তলৰ বক্সত আপুনি আপোনাৰ ডেট অফ বাৰ্থ এণ্টাৰ কৰিব লাগিব। ইয়াত মই মোৰ জন্মৰ তাৰিখ এণ্টাৰ কৰি আছোঁ। জন্মৰ তাৰিখ এণ্টাৰ কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি পাৰ্চনেল মেছেজ বুলি এটা বক্স পাই